অৱশেষত অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড আঘাত হানিলে কাল ঘূৰ্ণী মিছাউঙে। বতৰ বিজ্ঞান বিভাগৰ মতে মঙলবাৰে দুপৰীয়া 1 বজাত মিছাউঙৰ লেণ্ডফলিং হয় অন্ধ্ৰপ্ৰদেশৰ বাপতলাৰ নেল্লোৰ আৰু মছলিপট্টমৰ মাজত। আৰু এই সময়তে অঞ্চলটোৰ মাজেৰে প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত পাৰ হৈ যায় প্ৰচণ্ড ধুমুহা। কাল ধুমুহা মিউছাঙৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে দুই ৰাজ্য অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু। দুয়োখন ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলৰ পৰা মিউছাঙৰ তাণ্ডৱৰ ফলত স্থানান্তৰিত কৰা হৈছে 9,000ৰো অধিক লোক। তাৰ বিপৰীতে প্ৰভাৱিত এলেকাত NDRF আৰু SDRF অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উপকূলৰক্ষী বাহিনী, সেনা, নৌসেনা আৰু বিমান বাহিনীক ৰখা হৈছে ষ্টেণ্ড বাই মুডত। ইপিনে তামিলনাডুত তাণ্ডৱ অব্যাহত ৰাখিছে কাল ঘূৰ্ণী মিউছাঙে। দেওবাৰৰ পৰা সমগ্ৰ তামিলনাডুত অব্যাহত আছে মুখলধাৰ বৰষুণ। প্ৰশাসনৰ মতে দুদিনৰ ভিতৰত তামিলনাডুত সংঘটিত হৈছে 3 মাহৰ সমপৰ্যায়ৰ বৃষ্টিপাত। প্ৰবল বৃষ্টিপাতৰ ফলত ডুবন্ত চহৰলৈ পৰ্যবেক্ষিত হৈছে চেন্নাই। এয়াৰপৰ্টৰ দৃশ্য আমি দেখুৱাই আছো, ডুবি গৈছে এয়াৰপৰ্ট। ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 12 গৰাকীকৈ লোকে। বাতিল কৰাব লগা হৈছে 100খন ৰেলৰ লগতে 50খন বিমানৰ যাত্ৰা। মঙলবাৰে 3 ফুট পৰ্যন্ত পানীত ডুবি আছে চেন্নাইৰ ৰাজপথ। প্ৰবল বৃষ্টিপাতৰ ফলত সোমবাৰৰ পৰা 16 ঘণ্টা জুৰি বন্ধ হৈ থকাৰ পাছত পুনৰ আৰম্ভ হৈছে চেন্নাই বিমানবন্দৰৰ কাম কাজ। ৰাস্তাৰ ভিজুৱেলছ আপোনালোকক দেখুৱাই আছো, কিদৰে পানীত বুৰ গৈছে যান বাহন। চেন্নাইৰ বৃষ্টিপাতে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। চহৰখনৰ 15,000 লোকক স্থানান্তৰিত কৰা হৈছে অন্য স্থানলৈ। 6 ডিচেম্বৰ পৰ্যন্ত বন্ধ ৰখা হৈছে সকলো শিক্ষানুষ্ঠান। এই মুহূৰ্তত চেন্নাইৰ ৰাজপথত গাড়ীৰ পৰিৱৰ্তে অব্যাহত আছে নাৱৰ চলাচল। 2 ডিচেম্বৰত বংগোপসাগৰত উৎপত্তি হৈছিল ভয়ংকৰ কাল ঘূৰ্ণী মিউছাঙৰ। আৰু পানীৰ মাজেৰে এম্বুলেন্সৰ যাত্ৰা। জীৱন মৃত্যুৰ যুঁজ। প্ৰায় 3 ফুট পানী। জিপচি দেখিছে, প্ৰায় ডুব গৈছে। যে নাও চলিছে, জাহাজ চলিছে চেন্নাইৰ ৰাজপথত। কিন্তু এয়া নাও বা জাহাজ নহয়, এয়া এখন চেন্নাইৰ অতি জনপ্ৰিয় মেৰিনা বিচ। মেৰিনা বিচৰ দৃশ্য চেন্নাইৰ অতি জনপ্ৰিয়। আৰু এয়া এয়াৰপৰ্টৰ দৃশ্য। এম্বুলেন্স সকলো পানীৰ তলত। যেন চেন্নাই এক প্ৰকাৰৰ প্ৰলয় আহিছে, ভয়ংকৰ প্ৰলয়। চাৰিওফালে পানী পানী আৰু কেৱল পানী। তাৰ মাজতো জীৱন মৰণৰ যুঁজ। অন্ধ্ৰপ্ৰদেশৰ উপকূলত প্ৰচণ্ড বেগত খুন্দা মাৰিছিল মিউছাঙে। বতৰ বিজ্ঞানৰ মতে তামিলনাডু অন্ধ্ৰপ্ৰদেশেই নহয়, দেশৰ আৰু 8 ৰাজ্য ওড়িশা, পণ্ডিচেৰী, তেলেংগানা, ঝাৰখণ্ড, ছত্তীশগড়, কৰ্ণাটক, পশ্চিমবংগ আৰু আন্দামান নিকোবৰক প্ৰভাৱিত কৰিব কাল ঘূৰ্ণী মিউছাঙে, যাৰ বাবে এইসমূহ ৰাজ্যত সতৰ্ক হৈ আছে ৰাজ্য প্ৰশাসন। আৰু এয়া প্ৰথমে ভিজুৱেলছ আপোনালোকক দেখুৱাই লৈছো যে সাগৰ সদৃশ পৰিৱেশ। তামিলনাডুৰ জনপ্ৰতিনিধিয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কি মন্তব্য প্ৰকাশ কৰিছে। এয়া চাওক, গাড়ী নাৱৰ দৰে, কাগজৰ নাৱৰ দৰে উঠি গৈছে বিলাসী বাহন। প্ৰতিক্ৰিয়া দেখুৱাইছো, মন্তব্য দেখুৱাইছো। In Tamil Nadu history, this is the first time within a day 50 centimeter of rain falls. So the peoples are all, they are all very much, including Chief Minister, they are in the rescue activities. So how the meeting will be held on tomorrow, and it may be we will discuss, and today evening we will tell about it. আপোনালোকে মহাপ্ৰলয় চেন্নাইত পানী 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 আৰু কেৱল পানী। এয়াৰপোৰ্ট, হস্পিটেল, বিদ্যালয়, ৰাজপথ সকলোতে পানী।